ইয়াতে মই মানে ইমান ধুনীয়া কৰি মেনেজ কৰি আছোঁ। এইটো গৰীব দুখী মানুহৰ কাৰণে ডক্টৰ সব ফ্ৰী। আমাৰ ডক্টৰ আহে চেণ্ট্ৰেল গভৰ্ণমেণ্টে 3জন, আমি সেইবিলাক হেল্প কৰোঁ। আৰু দুষ্ট গৰীব ছোৱালীবিলাকৰ কাৰণে এইবাৰো আমি 700 কাপোৰ দিছোঁ আৰু 4-5খন মোৰ অফিচত ৰৈ গৈছে। প্ৰত্যেক বছৰত আমি দিওঁ। বৃদ্ধাশ্ৰম যাওঁ আমি 6 মাইলত, তাতে এটা আছে, তাতে আমি হেল্প কৰোঁ। অনাথ আশ্ৰম আছে আমাৰ ইয়াতে লংকেশ্বৰত, তাতে এটা অনাথ আশ্ৰম আছে, জানে আপোনালোকে, তাতেও আমি ইয়াৰ পৰা হেল্প কৰোঁ। এইটো মানে এনেকুৱা এটা অৰ্গেনাইজেশ্যন আছে। আমাৰ ইয়াতে গেষ্ট টেষ্ট আছে, মানুহবিলাক দূৰৰ মানুহবিলাক বেমাৰ আজাৰ হ'লে আমাৰ এই গেষ্ট থাকে, একদম কম পইচা লওঁ আমি। দিছ ইজ নট আৱাৰ বিজনেছ চেণ্টাৰ। এইটো মানে বিভিন্ন ধৰণৰ মানুহ সদায় আহি থাকে। আৰু এটা বস্তু আছে, মানে PhD কৰিছিলোঁ, বহুত ধৰণৰ ছিষ্টেমত মই কৰিছোঁ। মই কিৰয়ঙৰ নিচিনা নহয়, পাতত দিয়া দুনিয়াৰ পইচা মানুহ পৰা সেইবিলাক নহ'ব। মই মানুহ বিৰাট উপকাৰ কৰোঁ। যে কাৰো বিয়া হোৱা নাই বা কাৰো বেমাৰ হৈছে, কি হৈছে, মোৰ তাতে অলপ আগতো চাই দিছে, এইটো মোৰ চেম্বাৰ হয়। তো গতিকে সেইটো মই বিৰাট ভাল পাওঁ, মানুহৰ হেল্প কৰি। পইচা কৰিটো ডাঙৰ কথা নহয়, আৰু পইচা দি মানুহ সুখী হ'ব নোৱাৰে। সেই মানুহবিলাক আকৌ মোৰ তাত আহে, মোৰ ঘৰত জ্বালা, ল'ৰাৰ 2 লাখ লাগে, অমুকৰ এইটো লাগে, এইটো অন্যায় কৰি টকা কামাইছা, সেইকাৰণে এইটো হৈছে। যেনেকা কৰ্ণী এনেকা ভৰণী, সৎসঙ্গে স্বর্গবাস, অসৎ সঙ্গে সর্বনাশ, আচ্ছা কাম করেগা তো আচ্ছা ফল মিলেগা। সেইকাৰণে এই বস্তুটো মই মাজে মাজে স্পীচ দিওঁ। সমাজ ব্যৱস্থা মানুহ মিৰ্জা পলাশবাৰী সেইপিনে মোক লৈ যায়। মানুহবিলাক স্মকিং কৰা, ড্ৰিংক কৰা, আই ডোণ্ট লাইক, মই পচন্দ নকৰোঁ। আমাৰ ইয়াতে আপুনি চাব, ন' স্মকিং জোন কৰিছোঁ মই অচিক কৈছোঁ যে এনেকুৱা অ'পেন স্পেচে যদি ইয়াতে কোনোবা বিড়ি খাই, মই ফোন কৰি উঠাই লৈ যাবা, লৈ এইখানি ভিতৰত সোমাই দিবা। এই ঠাণ্ডা হৈ গৈছে মানুহবিলাক, ইয়াতে বিড়ি খোৱা মানুহ নাপাব। খালি আজিকালি কিবা এটা এনেকুৱা কৰি ল'ৰাই কিবা খায়, সেইটো আই ডোণ্ট লাইক। সেইটোৰ লগত কেঞ্চাৰ হৈ আছে। তো গতিকে ভগৱানৰ আশীৰ্বাদে, মা কামাখ্যাৰ আশীৰ্বাদ, মা বগলাৰ আশীৰ্বাদ, বহুত ভাল চিটুৱেশ্যনত আছোঁ আমি। খুব ভাল ভাল মানুহ আহে, যিবিলাক বেয়া আছিল সেইবিলাকো ভাল হৈ আছে এই বাবাৰ কৃপা। চেহাৰাটো দেখিলে মনটো লাগে কেনেকুৱা। আজিৰ পৰা 53 বছৰ আগতে বাবাক মই পাইছিলোঁ কোনোবা এটা জেগাত। এই তাৰ পৰা এইটো অৰ্গেনাইজেশ্যন দিয়া লক্ষ লক্ষ কোটি মানুহ বাবাৰ ভক্ত হৈছে। গতিকে মানুহৰ শান্তি লাগে। বিল্ডিং এটা কৰিলোঁ, ঘৰত শান্তি নাই, সেই শান্তিৰ কোনো দাম নাই। ল'ৰাই ড্ৰাগছ খাই আছে, অমুকে এটা কৰি আছে, সেইটো কিকৰ পৰা ভাল হ'ব। গতিকে অন্যায় কৰি পইচা কামায়। মোৰ কিছুমান মানুহ আহে, মই নাম নকওঁ, হ'লে তহঁতে 2 নম্বৰী পইচা কামাইছে, চৰকাৰী টকা, সুখে থাকিব নোৱাৰা। ছোৱালী পলাই গৈছে নহয়, গৈছে। আৰু ল'ৰাৰ অৱস্থা কেনেকুৱা, ড্ৰাগছ খাই আছে, লাভটো কি হ'ল? কিবা লাভ হ'ল? কৰ্ম যেনেকুৱা কৰিব সেনেকুৱা ফল পাব। সেইকাৰণে প্ৰত্যেকৰে কওঁ, মই মাজতে পলাশবাৰীত এটা মিটিঙত গৈছিলোঁ, তাতে নহ'লেও 1000 মানুহ হৈছে। মই চববিলাকে কৈছোঁ, এটা ছোৱালী ৰাতি 12টালৈকে কিয় বাহিৰত থাকিব লাগে? গাৰ্জিয়ান কি কৰে? সেই ছোৱালী ৰাতি 12টালৈকে GS কিয় যাব লাগে? নকৰিব আপোনালোকে। ল'ৰা ৰাতি 11টালৈকে বাহিৰত কিয় আড্ডা মাৰিব লাগে? সেইটো আপোনালোকে চাব লাগে। খালি মানে MLA MP আপোনাৰ এই যে কাউন্সিলাৰ সেইটো নহয়, গাৰ্জিয়ান শিকিব লাগিব। মা দেউতাৰ ঘৰের চিষ্টেম যদি ভাল হয়, ল'ৰা ছোৱালী ভাল হ'বই। আমাৰ ইয়াতে এটা ল'ৰা ছোৱালী বেয়া কিয় নহয়? সব টাইট কৰি দিছোঁ মই, হয় থাক নহ'লে মত। সমাজৰ তোদের একজনের কারণে 10জন ক্ষতি কৰিব নালাগে, হয় না? তো সেইকাৰণে দাদা আপোনালোক আহিছে, খুব ধন্যবাদ। আজি গোটেই দিনিয়ে আমাৰ কাৰ্যসূচী চলিছে। বাবাৰ পূজা হ'ল, দুপৰীয়া ভাগত পুষ্পাঞ্জলি হ'ল, তাৰপিছত নাম কীৰ্তন হ'ল, আজি ৰাতি মানে কালচাৰেল ইভিনিং আছে। আৰু বাবাৰ যিটো আমাৰ মন্দিৰ, এই মন্দিৰটো হ'ল সত্যাসেৱা মন্দিৰ হয়। আমাৰ ইয়াতে বিভিন্ন ধৰণৰ পদ্ধতিৰে কাম হয়, মানুহৰ সেৱামূলক কাম আমাৰ ইয়াতে হৈ থাকে। আৰু আমাৰ ইয়াতে সৰু সুৰা এটা গেষ্ট হাউচ আছে, যিটো স্বেচ্ছাসেৱা হিচাপতে হয়। একদম কম পাৰিশ্ৰমিকতে আমি ইয়াতে মানুহক থকাৰ ব্যৱস্থা দিওঁ। অহা কিছুদিনৰ পিছত আম্বাবুচি মেলা হ'ব, ইয়াতে আমাৰ কেম্প লাগিব, মানুহ ইয়াতেও আহি পেলাই থাকিব। তাৰপিছত এনেকুৱা গোটেই বছৰটো আমাৰ এনেকুৱাই পৰি থাকে। আৰু বাবাৰ আশীৰ্বাদত এইটো অলমষ্ট মোটামুটি আমি জনাত আমাৰ জন্মৰ আগৰ পৰাই মন্দিৰ খুব ভাল চলি আছে।
এতিয়া বছৰিকাই যদি ক'বলৈ যাওঁ আমাৰ কেতিয়াবাই গল্ডেন জুবলি হৈ গ'ল। মন্দিৰটো খুব ভাল, মানে ইয়াৰে দান বৰঙণিৰ ওপৰতে আমাৰ চলি আছে আৰু মানুহৰ সেৱাত আৰু আমি আছোঁ। এই গোটেই দিনটো আমি আজি উপলব্ধি কৰি আছোঁ। আজি তিৰোধাম বুলি কয়, আজিৰ বাবাৰ এইটো মৃত্যু বাৰ্ষিকীয়ে আছিলে। বাবাৰ আশীৰ্বাদত আমি গোটেই সমাজ লৈ পেলাই চলি আছোঁ আৰু অলমষ্ট আমাৰ ইয়াতে পাৰ ডে 10,000 ওপৰতো মানুহ আহে আৰু গোটেই বছৰটোত আমি ইয়াতে অলমষ্ট লাখ ফুটফলৰ ওপৰত যায়। ইয়াতে আমাৰ বিভিন্ন কাৰ্যসূচী গোটেই বছৰটোতো হয়েই। ইয়াতে আমাৰ দুৰ্গা পূজাৰ পৰা আদি কৰি পেলাই জগদ্ধাত্ৰী পূজাও হয় বছৰত, আৰু বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আমাৰ চলি থাকে। আৰু লোকনাথ বাবাৰ ইয়াতে পূৰ্ণিমাত, প্ৰত্যেক পূৰ্ণিমাতে কীৰ্তন নাম গোসাঁই মানে হেৰি হয়।